সদৌ টাই আহোম পানী তোলালৈকে বাইক ৰেলী তিনচুকীয়া জিলাৰ আৰম্ভ হ'ব আৰু সমাপন হ'ব পানী তোলাত। ঠিক ডিব্ৰুগড় জিলাৰো পানী তোলাতে সমাপন হ'ব। আমাৰ এটাই দাবী যে চাহ জনগোষ্ঠীৰ লগতে বাকী আহোম জনগোষ্ঠী আৰু 4টা জনগোষ্ঠীক অতি শীঘ্ৰে এই চৰকাৰখনে এইখন চৰকাৰৰ দিনতে জনজাতিৰ মৰ্যাদা প্ৰদান কৰিব লাগিব। জুৱেল ওৰাম মন্ত্ৰীৰ নিচিনা টুলুঙা মন্তব্য যদি দিয়ে এই চৰকাৰখন উফৰিবলৈ কিন্তু সময় নালাগিব। আমাৰ পোনপটীয়া কথা, এই জনগোষ্ঠীটোক অতীতৰ পৰা ব্যৱহাৰ কৰা হৈছে আৰু ব্যৱহাৰ কৰিবলৈ দিয়া নহ'ব। কাৰণ এই জনগোষ্ঠীক সহজ সৰল পাই কিনে অকল ভোট বেংকৰ স্বাৰ্থত তেখেতসকলে নিজৰ গাদী ৰক্ষা কৰি আহিছে আৰু নিজ নিজ জনগোষ্ঠীৰ যিসকল মন্ত্ৰী MLA আছে অকল এই আমাৰ জনগোষ্ঠীৰ মানুহখিনিক ব্যৱহাৰৰ বাহিৰে একো দিব পৰা নাই। আচলতে দুৰ্বলতা আমাৰ নিজৰ যিবিলাক মন্ত্ৰী বিধায়ক আছে তেখেতসকলৰ দুৰ্বলতা। তেখেতসকল যদি ষ্ট্ৰং পদক্ষেপ লোৱাহেঁতেন আজি কেতিয়াও ইমান দীঘলীয়া পৰ্যায় নাপায় জনজাতিকৰণৰ মৰ্যাদা। গতিকে চাহ জনজাতি ছাত্ৰ সন্থাই অতীতৰ পৰাই সংকল্প লৈ থৈছে আৰু সেই সংকল্প যেতিয়ালৈকে জনজাতিৰ মৰ্যাদা প্ৰদান নকৰে আমাৰ আন্দোলন অব্যাহত থাকিব আৰু ইয়াতকে জোৰদাৰ হ'ব বুলি আজি এই প্ৰতিবাদস্থলীৰ পৰা আৰু বাইক ৰেলীৰ যোগেদি মই ঘোষণা কৰিছোঁ।